আমাৰ হেমন্ত বিশ্ব শৰ্মা মামাই কৈছিলে ৰাইজবাসী তোমালোকে কথাবিলাক শুনি ল'বা দেই। আমি কি কথা কৈ আছোঁ তাৰমানে এই নিউজ লাইভবিলাক দেখা পাওঁ না, নিউজ লাইভবিলাক চালে তেতিয়া মাথাটো ঘূৰি যায়। মানে আমাৰ হেমন্ত বিশ্ব শৰ্মা মামাই কৈছিলে যে আমাৰ চাই পাৱাৰফুল মানুহ কোন আছে অসমত, এনেকৈ কথা কৈছিল। হয় না নহয় ৰাইজ? সকলোৱে শুনি পাইছে না নাই? নিউজ লাইভ কিন্তু এইটো কথা হৈ আছিলে যে আমাৰ চাই পাৱাৰফুল মানুহ কোন আছে অসমত। আমাৰ হেমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈছিলে। আমি সেই হেমন্ত বিশ্ব শৰ্মা মামাক ক'ব খোজোঁ, এতিয়া যে পৃথিৱীখন ধ্বংসমুখী হৈ আহি আছে, এইবিলাক কিয়ৰ কাৰণে আপুনি নিফিৰায়? এইবিলাক আপুনি ফিৰাক। এইয়া মানুহ যে কিমান পানীত বানপানীত মানুহ মৰিছে, মৰি গ'ল, গৰু বাছুৰে ছাগল বৰকীয়ে জীৱ জন্তুৱে সকলো বস্তু যে মৰি যাই আছে, এইবিলাক আপুনি কিয়ৰ কাৰণে নিফিৰায়? আপুনি দেখোন বহুত পাৱাৰফুল মানুহ হয়। অসমৰ পাৱাৰফুল মানুহটো ক'ত গ'ল এতিয়া? হেমন্ত বিশ্ব শৰ্মা, আপোনাৰ কাৰণে আজি এই পৃথিৱীত জুই জ্বলিছে, গম পালে না নাই? এই পৃথিৱীখনত জুই জ্বলিছে একমাত্ৰ আপোনাৰ কাৰণে। আপুনি মানুহ দি মানুহ মাৰাইছে, আপুনি এই পৃথিৱীখন ধ্বংসমুখী আপুনি কৰিছে, কোৰাণ মছজিদ জ্বলাই দিছে আপুনি। আৰু কি কৰিছে এতিয়াও কোৰাণ জ্বলাই দি আছে। এতিয়া কি হৈ আছে? এই কোনোবা দেশত মাটি ফাটি তলৰ পৰা জুই উঠি আছে। এতিয়া যাব, পৃথিৱী ধ্বংস হৈ যাব। এতিয়া নহয় পাৱাৰফুল কিমান আছে ন, এতিয়া চাম তোমাক। হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তুমি কিমান পাৱাৰফুল, এইবিলাক ফিৰাব লাগিব তোমাৰ। এইবিলাক এই জুই কিয়ৰ কাৰণে উঠিছে? পাৱাৰফুল মানুহতো এই জুইটো নোৱাব পাৰিব। এই মাটি ভাগ হৈ যাই ফেলে যে তলৰ পৰা জুই উঠি আছে, এইবিলাক কিহৰ কাৰণে উঠি আছে? এই কোৰাণ আৰু মছজিদ এইবিলাক জ্বলাই দিয়াৰ কাৰণে এই তলৰ পৰা জুই উঠি আছে। ৰাইজ গম পায় না নাপায়? এইবিলাক কিন্তু খাটাং কথা কৈছোঁ আমি। আমাৰ হেমন্ত বিশ্ব শৰ্মা মামাই কৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমি বহুত পাৱাৰফুল মানুহ হয়। এইয়া পাৱাৰফুল মানুহ এইবিলাক ফিৰাব লাগিব। এতিয়া ইমান মানুহ যে মাৰা গ'ল পানীত, এইবিলাক মানুহ কিহৰ কাৰণে মাৰা গ'ল? এইবিলাকে আপুনি ফিৰাব লাগিছিল। আপুনি দেখোন পাৱাৰফুল মানুহ হয়, আপোনাৰ পাৱাৰটো ক'ত গ'ল? হেমন্ত বিশ্ব শৰ্মা মামা, আপোনাৰ পাৱাৰটো ক'ত গ'ল? এতিয়া মোৰ খং উঠিছে। কিহৰ কাৰণে খং নুঠিব? ইমান যে ভিডিঅ'বিলাক চাই আছোঁ, মানে এই মাটি ফাটি তলৰ পৰা জুই উঠি আছে, মানে পৃথিৱীখন ধ্বংসমুখী হৈ আহিছে। কাৰণ একমাত্ৰ হেমন্ত বিশ্ব শৰ্মা এইবিলাক মুখ্যমন্ত্ৰীৰ কাৰণে এই অসমটোও ধ্বংসমুখী হ'ব। এতিয়া ধ্বংস হৈয়ে গৈছে আৰু হ'বই। আৰু এইবিলাক ওপৰৰ পৰা গজব নামিছে। কোৰাণ আৰু মছজিদ মানুহে জ্বলাই দিয়ে। আমাৰ মুছলমান মানুহে কি এই মহাভাৰত গীতা এইবিলাক কি জ্বলাই দিছিল নেকি কোনোবা দিন? দেখিছ? নাই দেখা। কিন্তু তহঁতৰ মানুহবিলাকে কোৰাণ আৰু মছজিদবিলাক জ্বলাই দিছে। এই তলৰ পৰা এতিয়া জুই উঠি আছে। চা পৃথিৱী কি হয় এতিয়া, চাই থাক।